ফেচবুকত অশ্লীল ভিডিঅ' প্ৰস্তুত কৰি আগবঢ়াই দিছে। অৰ্ধনগ্ন সাজ পিন্ধি কোনোবাই দেহৰ সম্পূৰ্ণ অংগ প্ৰদৰ্শন কৰি বিভিন্ন ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰি সমাজলৈ আগবঢ়াই দিছে, যিখিনি সমাজখনত এটা অত্যন্ত লজ্জাজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে। বা যিখিনি বেভিচাৰ, এই বেভিচাৰবিলাক যে হৈ আছে, সেই বেভিচাৰবিলাক ৰোধ কৰিব পৰাকৈ একো বিধেয়ক আচলতে এখন আনিব নোৱাৰি নেকি? আশা কৰোঁ আপোনাৰ কাৰণে আচলতে এইটো একো ডাঙৰ কথা নহয়। ইমান ডাঙৰ ডাঙৰ কাম আপুনি কৰিছে, যিখিনি কামত কোনেও হকাবোধা কৰিব নোৱাৰে, তেনেকুৱা কাম আপুনি কৰি দেখাইছে। এইটোতো আপোনাৰ কাৰণে একেবাৰে সাধাৰণ কথা যে অশ্লীল ভিডিঅ' প্ৰস্তুত কৰা যুৱতী মহিলাক যদি দৃষ্টান্তমূলক শাস্তি ব্যৱস্থা কৰা হয়, তেনেহ'লে অনাগত দিনবোৰত বহুতো যুৱতী মহিলাই এনেকুৱা কামবোৰ কৰাৰ পৰা বিৰত থাকিব। মুখ্যমন্ত্ৰী মহোদয়ক উদ্দেশ্য কৰিহে ক'ব বিচাৰিছো। মুখ্যমন্ত্ৰী মহোদয়, আপোনাক অভিনন্দন জনাইছো আপুনি দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী পদ অলংকৃত কৰাৰ বাবে। প্ৰথমতে আপোনাক ক'ব বিচাৰো, আপুনি মুখ্যমন্ত্ৰী পদ অলংকৃত কৰাৰ পাছতেই যিখন প্ৰথম কেবিনেট, সেই কেবিনেটখনত আপুনি যিকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে, সঁচাকৈ তাৰ বাবে নথৈ আনন্দিত আৰু আপোনালৈ কৃতজ্ঞতা প্ৰকাশ কৰিছো। যদিহে সেই বিষয়সমূহ বাস্তৱত পৰিণত হয়, সঁচাকৈ সমগ্ৰ অসমে যথেষ্ট উপকৃত হ'ব বুলি মই ভাবোঁ। এই যে তালাক শব্দটো, যিটো এটা শব্দ আৰু সেই শব্দটো তিনিবাৰ কোৱাৰ লগে লগে বৈবাহিক জীৱনৰ যে অন্ত পৰে মুছলমান সমাজৰ মহিলাসকলৰ, সেয়া সঁচাকৈ খুব দুখদায়ক, বেদনাদায়ক। যদিহে কাৰ্যকৰী কৰিব পৰা যায়, সঁচাকৈ মুছলমান সমাজখন যথেষ্ট উপকৃত হ'ব বুলি মোৰ বিশ্বাস। কাৰণ বহুতো মহিলাই এটা দুৰ্বিষহ জীৱনৰ পৰা মুক্ত পাব। যি কি নহওক, সেইখিনি কথা মই আলোচনা কৰিব খোজা নাই। মই মোৰ সাধাৰণ নাগৰিক হিচাপে আমাৰ কিছুমান সৰু সৰু দাবী আপোনালোকৰ ওচৰত থাকে। আমি সৰু সৰু কিছুমান কথা আপোনালোকৰ ওচৰৰ পৰা আশা কৰোঁ। কাৰণ য'ত আমি কোনো সমাধান সূত্ৰ বিচাৰি নাপাওঁ, তেতিয়া আমি আপোনালোকলৈ খুব আশাৰে বাট চাই থাকোঁ, আপোনাৰ বাবে বাট চাই থাকোঁ। মুখ্যমন্ত্ৰী মহোদয়, মোৰ বিষয়টো মানে খুব স্পৰ্শকাতৰ, যদিও এই কথাখিনি আচলতে নকলেও অলপ নিজকে খুব দুখী অনুভৱ হয়। কথাটো হ'ল, আপুনি নিশ্চয় লক্ষ্য কৰিছে বা আপোনাৰ অৱগত বা আপুনি হয়তো নাজানিবও পাৰে, এচাম যুৱতী মহিলাই কেইটকামান টকাৰ লোভত ফেচবুকত অশ্লীল ভিডিঅ' প্ৰস্তুত কৰি আগবঢ়াই দিছে। অৰ্ধনগ্ন সাজ পিন্ধি কোনোবাই দেহৰ সম্পূৰ্ণ অংগ প্ৰদৰ্শন কৰি বিভিন্ন ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰি সমাজলৈ আগবঢ়াই দিছে, যিখিনি সমাজখনত এটা অত্যন্ত লজ্জাজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে বা উঠি অহা প্ৰজন্মৰ মাজত এটা বিৰূপ প্ৰভাৱ পৰিছে বুলি বিশ্বাস হয়। যিখিনি বেভিচাৰ, এই বেভিচাৰবিলাক যে হৈ আছে, সেই বেভিচাৰবিলাক ৰোধ কৰিব পৰাকৈ একো বিধেয়ক আচলতে এখন আনিব নোৱাৰি নেকি? মই আগতেও এই বিষয়ত বহুবাৰ মন্তব্য কৰিছো বা মোৰ মতামত আগবঢ়াইছো যে এনেকুৱা হৈ থাকিলে আচলতে সমাজখন, আমাৰ যি চহকী পৰম্পৰা, যি ঐতিহ্য, সেই ঐতিহ্যত কৰবাত যেন কালিমা খানে তেনেকুৱা বোধ হয়। আৰু যিসকল যুৱতী মহিলাই এই কৰ্মকাণ্ডবোৰ কৰি আছে, কুকাৰ্যবোৰ কৰি আছে, তেওঁলোকৰ সতি সন্ততি আছে। মহিলাসকল বিশেষকৈ মাক, এখন সমাজক তেওঁলোকে প্ৰতিনিধিত্ব কৰে, এখন ঘৰক প্ৰতিনিধিত্ব কৰে। তেওঁলোকৰ যিসমূহ সন্তান, সেই সন্তানসমূহ, আমাৰ উঠি অহা প্ৰজন্মসমূহ ভৱিষ্যতৰ এজন সুনাগৰিক হ'বগৈ লাগিব। যদিহে সেই মাকেই যদি বেভিচাৰ হয়, এখন ঘৰৰ মাকজনী যেতিয়া বেভিচাৰ হ'ব, সেই ঘৰখনৰ সন্তানসমূহ কোন দিশে গতি কৰিব আৰু সেই সন্তানবিলাক ডাঙৰ হৈ সমাজখনলৈ কেনেকুৱা প্ৰভাৱ আনিব, সেই কথাটো আচলতে নকলেও অনুমেয়। মুখ্যমন্ত্ৰী মহোদয়, মই অকল সেই সন্তানখিনিৰ কথা ভাবিয়ে কোৱা নাই, আচলতে গোটেই সমাজখনত এটা উচ্ছৃংখল পৰিৱেশৰ সৃষ্টি হৈছে, এটা অশ্লীল বাতাবৰণৰ সৃষ্টি হৈছে, য'ত বহিৰাগত কিছুমান মানুহে আমাক হাঁহিবলৈ সুবিধা পাইছে। আশা কৰোঁ আপোনাৰ কাৰণে আচলতে এইটো একো ডাঙৰ কথা নহয়। ইমান ডাঙৰ ডাঙৰ কাম আপুনি কৰিছে, যিখিনি কামত কোনেও হকাবোধা কৰিব নোৱাৰে, তেনেকুৱা কাম আপুনি কৰি দেখাইছে। এইটোতো আপোনাৰ কাৰণে একেবাৰে সাধাৰণ কথা যে অশ্লীল ভিডিঅ' প্ৰস্তুত কৰা যুৱতী মহিলাক যদি দৃষ্টান্তমূলক শাস্তি ব্যৱস্থা কৰা হয়, তেনেহ'লে অনাগত দিনবোৰত বহুতো যুৱতী মহিলাই এনেকুৱা কামবোৰ কৰাৰ পৰা বিৰত থাকিব আৰু আমাৰ সমাজখন ইমান সুন্দৰ সংস্কৃতি পৰম্পৰাৰে চহকী এখন সমাজ, আচলতে সুন্দৰ সমাজ হৈ থাকিব বুলি ভাবোঁ। মই এইটো কথা কোৱা নাই যে অকল এই অশ্লীল ভিডিঅ'সমূহে আমাৰ সমাজখন ধ্বংস কৰিছে। বিভিন্ন কাৰক তাত জড়িত হৈ আছে, বহুত ধৰণৰ কিছুমান কাৰণ আছে। কিন্তু এই কথাটোৰ অত্যন্ত দৃষ্টিকটু, কাৰণ এয়া সেই মহিলাসকল একোগৰাকী মা। মই এইখিনি কথা, মোৰ সৰু মানুহ, সৰু কথা, সৰু দাবী আপোনালৈ অতি আশাৰে বাট চাই আছোঁ। বিভিন্ন ধৰণৰ সমস্যাৰ জৰ্জৰিত আমাৰ অসমখন, সেইখিনিৰ কাৰণে আপোনালোক আছেই। আপোনালোকে ভাবি গুণি বিভিন্ন ধৰণৰ আপোনালোকে পদক্ষেপ গ্ৰহণ কৰিবই। কিন্তু মই এগৰাকী মহিলা হিচাপে এনেকুৱা কৰ্মকাণ্ড কিছুমান আমি অত্যন্ত লজ্জাবোধ কৰোঁ। পুৰুষসকলৰ আগত বিশেষকৈ যেতিয়া পুৰুষবিলাকে কৈ দিয়ে আমাৰ মহিলাসকল এনেকুৱাই বুলি কৈ দিয়াৰ লগে লগে প্ৰত্যেকগৰাকী মহিলাই যেন তেনেকুৱা বা আমাৰ নিজৰ গাটো কিছুমান কথা চুই যায়, যিটো অত্যন্ত লজ্জাজনক কথা। সেইকাৰণে
আপোনালৈ অত্যন্ত আগ্ৰহেৰে বাট চালো। আপুনি এটা নিশ্চয় কিবা এটা সিদ্ধান্ত ল'ব যদিহে মোৰ কথাখিনি আপোনাৰ ওচৰ পাইগৈ। পুনৰবাৰ কৈছো, আপোনালৈ অতি আশাৰে বাট চাইছো। আপোনাক পুনৰবাৰ অভিনন্দন জনাইছো। আপুনি দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী পদ অলংকৃত কৰি আমাৰ সমাজৰ বাবে, জনহিতকৰ বাবে, ৰাজ্যবাসীৰ বাবে আপুনি কাম কৰিবলৈ আগবাঢ়ি অহাৰ বাবে ধন্যবাদ।